আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম মই ইনকভেটৰ চেল কৰোঁ আৰু ইনকভেটৰ লগত কি দিওঁ চাওক। ইয়াত দুটা টেমা থাকে, মিছ মেকাৰটো থাকে আপোনালোকৰ, আৰু ফেন দুখন মই লগাই দিওঁ, এনেকুৱা কোৱালিটি ফেন লগাওঁ। আৰু আপোনাৰ এনেকুৱা বাল্ব থাকে দুটা, মই লৈ যাওঁ। আৰু এইখন চাওক হিউমিডিটি ক্লকখন লৈ যাওঁ। আৰু প্লাছ আপোনালোকক এইডাল ফেনৰ কাৰণে 12 ভল্টৰ চাৰ্জাৰ হয়। এইডাল মানে 12 ভল্ট কানেক্টৰ মানে আপোনাৰ চাৰ্জাৰ হয়। এইডাল মই ফেনৰ কানেকশ্যনত লগোৱা হয় আৰু এইখিনি বস্তু থকা হয়। আৰু এই মেচিনটো চাই লওক, এই মেচিনটো দিয়া হয়। আৰু ইয়াত ধুনীয়াকে ভিতৰত বনাই থৈছো, আৰু এইখন টেম্পাৰেচাৰ কন্ট্ৰলাৰ দিয়া হয়। আৰু এইবোৰ কপাৰৰ ৱাৰ ইউজ কৰা হয় আৰু ধুনীয়াকে বনাই দিয়া হয়। আৰু এনেধৰণে মই ইনকভেটৰ মেচিন চেল কৰি আছো। আপোনালোককো কাৰোবাক লাগিলে জনাব। গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত মই ইনকভেটৰ চেল কৰি আছো। আৰু এইখিনি মোৰ কুকুৰা পোৱালি খিনি, ইহঁতৰ বয়স হৈছে আজি 19 দিন। 19 দিনত মই সিহঁতক প্ৰি ষ্টাৰ্টাৰে খাবলৈ দি আছো। আৰু আপোনাৰ আজি মই পানীৰ লগত সিহঁতক অষ্ট্ৰভেট দিছো খাবলৈ। চাই লওক পোৱালিবোৰ আপোনালোকে সুস্থ হৈ আছে, আৰু ইহঁতৰ বয়স হৈছে আজি 19 দিন। 19 দিনত কিমান ডাঙৰ হৈছে চাই লওক। প্ৰি ষ্টাৰ্টাৰ দানা খুৱাই পানি, আৰু সিহঁতক কি ইউজ কৰিছো বুলি যদি মই কওঁ, লিগজেন ইউজ কৰা হৈছে, আৰু ৰাণীখেত F1 আৰু গম্বৰু ভেকচিন, দুটা ভেকচিন মৰা হৈছে। আৰু সিহঁতক অষ্ট্ৰভেট আৰু ভিমাৰেল ভিটামিন আৰু কেলচিয়াম এইকেইটা দিয়া হৈছে। আৰু প্ৰি ষ্টাৰ্টাৰ দানা দিয়া হৈছে। আৰু আপোনালোকৰ নৰ্মেল পানীটো বাৰু মই দিয়ে থাকো। এনেধৰণে পালন কৰিছো। আৰু সিহঁতৰ গ্ৰোথটো চাই লওক আপোনালোকে। আজি বয়স হৈছে সিহঁতৰ 19 দিন। দেখিব পাৰিছে, আৰু এইবোৰ সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয়। আপোনালোকে এনেধৰণে ঘৰতে মেচিন এটা কিনি পানি ঘৰতে পোৱালি উলিয়াব পাৰে, আৰু পোৱালি উলিয়াই পানি চেল কৰিবও পাৰে। প্লাছ আপোনালোকে ঘৰতো ফাৰ্ম হিচাপত পালন কৰিব পাৰে। হাঁহ কুকুৰা দুইটা পোৱালি উলিয়াব পাৰিব। আৰু মই মেচিনটো আপোনালোকক দেখাই থাকো। আপোনালোককো যদি কাৰোবাক গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত ইনকভেটৰ মেচিন লাগে, তেতিয়া মোক ক'ব, মই আপোনালোকক যোগান ধৰিম। আৰু ইয়াত চাই লওক, মই হাঁহখিনি উলিয়াই দিলো। আজি ব্ৰডিঙৰ পৰা বাহিৰত ব্ৰডিং কৰিছো। মই আপোনালোকক দেখাম। কুকুৰা খিনিহে ইয়াত ৰাখিছো। আৰু মোৰ ভাগৰ আৰু 2 দিনমানৰ পিছত আকৌ কুকুৰা পোৱালি ওলাব মেচিনৰ পৰা। আৰু মই আজি অলপমান হাঁহ ডিম আৰু কুকুৰা ডিমো আনিছো দিবলৈ মেচিনত। এনেধৰণে মই কুকুৰা হাঁহ পালন কৰি ধুনীয়াকে এটা ইনকম কৰি আছো। আপোনালোকেও ধুনীয়াকে এটা ইনকম কৰিব পাৰে কুকুৰা হাঁহ পালন কৰি। আৰু মই ক'ম যে কুকুৰা হাঁহ যদি আপোনালোকে পালন কৰিব জানে, বা পুহিব ধুনীয়াকে যদি জানে, ব্ৰডিং অৱস্থাত যদি আপোনালোকে পোৱালিবোৰ বচাব জানে, তেতিয়াহ'লে আপোনালোকৰ ধুনীয়া এটা উপাৰ্জন হৈ থাকিব। হাঁহ কুকুৰা পুহি ধুনীয়া এটা উপাৰ্জন কৰি থাকিব পৰা যায়। আৰু ময়ো কৰি আছো এনেধৰণে। আৰু ইয়াত মোৰ 105টা মান আছে। আৰু ইহঁতৰ লগৰ মই পোৱালি 100 মান বিকা হ'ল, আৰু বাকী আৰু পোৱালি খিনি ৰাখি দিয়া হ'ল। আৰু এইটো এটা মেচিন আপোনালোকে দেখিব পাৰিছে। এইটোত মই ডিম ধুনীয়াকে দি থৈছো। এয়া চব ফুল হৈ আছে। এইটোত ডিম পুৰা চাই লওক আপোনালোকে। লাইটটো জ্বলিব এতিয়া। আৰু এনেধৰণে মই কুকুৰা হাঁহ উলিয়াই আছো মেচিনৰ পৰা, আৰু ধুনীয়াকে পোৱালি উলিয়াই আছো। আৰু এইবোৰ পাতি হাঁহৰ ডিম হয়, আৰু এইবোৰ লোকেল কুকুৰাৰ ডিম হয়, আৰু সেইবোৰ লোকেল কুকুৰাৰ ডিম হয়। আৰু বাকী ইয়াত মই চীনা হাঁহৰ ডিম কেইটামান দি থৈছো, আৰু বাকী কুকুৰা ডিম দি থৈছো। এয়া চাওক আপোনালোকে, ইয়াত দি থোৱা হৈছে। আৰু মই এইকেইটা বনাই আছো। এইকেইটা মোৰ অৰ্ডাৰ আছে, বনাই আছো। আৰু বাকী এইটো এটা মই নতুন বনাইছিলো। এইটো মই চেক কৰা নাই ভালকে, কেইদিনমান চলাইছিলো, তাৰপৰা বন্ধ কৰি দিলো। যিহেতু এই টেম্পৰেচাৰ কন্ট্ৰল ইমান ঠিক নহয়, মানে ই যি দেখাই থাকে, আৰু পটক জ্বলি যায়। মানে ভিতৰত ভালকে টেম্পৰেচাৰটো নিদিয়ে। সেইকাৰণে মই নুমুৱাই দিলো। আকৌ মই এইবেলি আকৌ কেইটামান ডিম দি পানি চাম, ভাল ৰিজাল্ট আহে নে নাহে। আৰু এনেধৰণে বনাই আছো। আপোনালোককো যদি কাৰোবাক লাগে ইনকভেটৰ মেচিন, মোক কন্টেক্ট কৰক। মই আপোনালোকক যোগান ধৰিব পাৰিম। গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত মই চেল কৰি আছো ইনকভেটৰ মেচিন। আৰু এইকেইটা চাওক, আৰু মই হাঁহ পোৱালি খিনিও দেখাই দিম আপোনালোকক। আৰু হাঁহ পোৱালিবোৰ মই বাহিৰত ৰখা হৈছে। মই হাঁহ পোৱালিবোৰ বাহিৰলৈ উলিয়াই দিলো। চাওক ভিতৰত যিহেতু সিহঁতি পানীটো খুব পেলাই আৰু গোন্ধ এটা ওলাই, সেইকাৰণে মই বাহিৰত উলিয়াই দিয়া হৈছে। হাঁহ পোৱালিবোৰ এনেধৰণে ৰাখিছো, আৰু ব্ৰডিঙতে ৰখা হৈছে, আৰু এনেধৰণে ৰখা হৈছে। আৰু 60 ৱাটৰ এটা লাইট দি দিয়া হৈছে। চক আৰু চুতলি বস্তা পাৰি দিয়া হৈছে, আৰু প্লাছ প্লাষ্টিকৰ বস্তাও পাৰি দিয়া হৈছে। আৰু প্ৰি ষ্টাৰ্টাৰ দানা, আৰু ইহঁতকো মই অষ্ট্ৰভেট খাবলৈ দিছো। চাওক ইহঁতৰ বয়স হৈছে আজি 6 দিন। পোৱালি খিনি চাই লওক আপোনালোকে। সম্পূৰ্ণ লোকেল পাতি হাঁহৰ পোৱালি হয়। আৰু এনেধৰণে মই পাতি হাঁহৰ পোৱালি ৰাখো সৰু অৱস্থাত, আৰু এনেধৰণে খাবলৈ দিওঁ। আৰু এনেধৰণে পালন কৰি আছো। এইটো চাওক ব্ৰডিংটো। আৰু মই ডাঙৰ কুকুৰাবোৰ অলপমান দেখাই দিম আপোনালোকক। ডাঙৰ কুকুৰা খিনিও আছে মোৰ।
আৰু এইখিনি চাওক, এইখিনি ডাঙৰ হৈ গ'ল। এইখিনি অলপমান ডাঙৰ সাইজৰ, আধা কেজি ওপৰতো আছে, আধা কেজি সাইজৰো আছে, আৰু তাতকৈ অলপমান কমটি ৱেটৰো কিন্তু ইয়াত আছে। আৰু এনেধৰণে মই কুকুৰা পালন কৰি আছো। আৰু ইহঁতৰ আজি 2 মাহ পাৰ হৈছে, সিহঁতৰ 70 দিন মান হৈছে চাগে, মই হিচাপ কৰা নাই, হিচাপ কৰিলে ওলাব। 70 দিন মান হ'ব লাগে সিহঁতৰ। আৰু চাই লওক আপোনালোকে, ধান চাউল তুঁহগুৰি ষ্টাৰ্টাৰ দানা এনেধৰণে মই মিহলাই দিওঁ, আৰু ভাত লগতে এনেধৰণে মিহলাই দিওঁ, আৰু সিহঁতি ধুনীয়াকে খায়। আৰু সিহঁতৰ গ্ৰোথটো চাই লওক আপোনালোকে। আৰু এইবোৰ সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয়। আৰু মই এনেধৰণে ধুনীয়াকে এটা ইনকম কৰি আছো। আৰু মোৰ সেইটো চাইডে এটা ঘৰ আছে, সেইটোতো হাঁহ আছে, কুকুৰা আছে, ডাঙৰ ডাঙৰ, ইয়াতকৈ ডাঙৰ ডাঙৰ কুকুৰা খিনি সেইটো চাইডে আছে। বাকী এইটো চাইডে ৰখা হৈছে, এইখিনি চাই লওক আপোনালোকে। আৰু এইবোৰ চব নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা পোৱালি হয়। আৰু সিটো চাইডে যোনখিনি ডাঙৰ ডাঙৰ হাঁহ আছে, সেইখিনিও নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয়। আপোনালোককো কাৰোবাক লাগিলে মোক ক'ব, গোলাঘাট ডিষ্ট্ৰিক্টৰ হ'লে মই যোগান ধৰিব পাৰিম। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।